AIUDF যুৱশক্তিৰ দিছপুৰ চলো কাৰ্যসূচী AIUDFৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ দিছপুৰ চলো কাৰ্যসূচী সংখ্যালঘু লোকৰ ভূমিস্বত্ব প্ৰদানকে ধৰি একাধিক দাবীৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী আজি ৰূপায়ণ কৰা হয় প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ আৰক্ষীৰে ঠেলা হেঁচা AIUDFৰ নেতা কৰ্মীসকলৰ আমি মাত্ৰ দিছপুৰলৈ যাব বিচাৰিছোঁ এইবাৰ শতাধিক যুৱক দিছপুৰলৈ যাব বিচাৰিছোঁ আৰু দিছপুৰত যোৱাৰ কাৰণে এই প্ৰশাসনে হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰশাসনে আমাক বাধা আৰোপ কৰিছে আমি গণতান্ত্ৰিকভাৱে এই আন্দোলন পাৰ্মিশ্যন বিচাৰিছিলোঁ তেওঁলোকে আমাৰ পাৰ্মিশ্যন না কৰিছে কিমান স্বৈৰাচাৰী আৰু কিমান ফেচিষ্ট হৈছে এই চৰকাৰখন আপোনালোকে চাওক তেওঁলোকৰ হাতত পুলিচ তেওঁলোকৰ হাতত বন্দুক তেওঁলোকৰ হাতত প্ৰশাসন থকাৰ কাৰণে আমাক এই ধৰণে জুলুম কৰা কোনো পধ্যে মানি নলওঁ হ'ব আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক যুৱ মৰ্চাই মানি নলওঁ আমাৰ অধিকাৰ আমি বিচাৰিব আহিছোঁ আমাৰ অধিকাৰ আমাক লাগিব অধিকাৰ আমাৰ জন্মস্বত্ব অধিকাৰ ভূমিৰ অধিকাৰ আমাৰ জন্মস্বত্ব অধিকাৰ চৰাঞ্চলত আমি